হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। এবাৰ ধৰ্মীয় শোভাযাত্ৰাত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট, যাৰ ফলত কেইবাজনো মহিলা আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত সবিস্তাৰ এই খবৰ লৈ আহিছো। আৰু ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে, প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ধৰ্মীয় শোভাযাত্ৰাত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে, আৰু যাৰ ফলত কেইবাগৰাকী মহিলা লগতে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু এক ধৰ্মীয় শোভাযাত্ৰাত দুই ফৈদৰ মাজতে প্ৰচণ্ড মাৰপিট সংঘটিত হৈছে, আৰু মাৰপিটত আঘাতপ্ৰাপ্ত হৈছে মহিলাসহ কেইবাজনো লোক। আৰু ইতিমধ্যে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা একাংশ স্থানীয় লোকক আক্ৰমণ কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে। আৰু ইতিমধ্যে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈছে আৰু কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ এতিয়া উত্থাপন হৈছে। আৰক্ষীৰ বিৰুদ্ধে সেই অভিযোগ উত্থাপন হৈছে যে ঘটনাস্থলীত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। সেই ঘটনাৰ খবৰ পাই কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছিল ঠিকেই, কিন্তু এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে। উল্লেখ কৰিব লাগিব যে ৰাম মন্দিৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে উলিওৱা হৈছিল শোভাযাত্ৰা, আৰু সেই ধৰ্মীয় শোভাযাত্ৰাৰ মাজতে দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। পুনৰ উল্লেখ কৰিছো, ৰাম মন্দিৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আচলতে শোভাযাত্ৰা উলিওৱা হৈছিল, আৰু সেই শোভাযাত্ৰাত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। মাৰপিটত কেইবাগৰাকী মহিলা আঘাতপ্ৰাপ্ত হৈছে, লগতে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু শোভাযাত্ৰাত অংশ লোৱা একাংশ স্থানীয় লোকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে, চাঞ্চল্য বিৰাজ কৰিছে। কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈও এই ঘটনাৰ সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে। মহানগৰীৰ মালিগাঁৱত এই ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত ভাষ্য আছে দৰ্শকসকলে আছে। মোৰ হাতত আহি পাইছে, লাগিলে আপোনালোকৰ থ্ৰুত আমি দিবা গলু নাম আছিল নেকি কিবা মই পিছত অহা কথাটো ল'ৰাৰ মাইক মাৰিছে। এই যে পিজি নামত আমি মানে ভিতৰতে আছিলো, আমাৰ ল'ৰা মানে দোকানৰ ওচৰতে আছিলে, আৰু ল'ৰাটো মানে ইহঁতো যাই আছে একো কৰে মানে চাই আছে, ইহঁতৰ ৰেলিঙত যাই আছে যে এনেকে চাই পিনে মানে ল'ৰাটোক এনেকে আহি কিনে ল'ৰাটো মানে খোজকাঢ়ি কিবা কৈ আছিলে। আমাৰ ল'ৰাটো কজ্জা কৰিব ল'ৰা নাই আমাৰ, মানে ল'ৰাটো এনেকে চবে মিলি কিনে আমাৰ ইপিনে মাৰিছে, চবে ধৰি কিনে মাৰি আছে। আমি চিনি নাপাওঁ, কিন্তু ভূতনাথৰ ল'ৰাবিলাক আছে ইপিনে, আৰু মাইকীবিলাকৰ এনেকে মানে ইহঁতৰ মদ খাই কিনে ইমান উৎপাত। ভিডিঅ' আছে, ভিডিঅ'টো আছে, ভিডিঅ'টো আমি দি দিম। কিন্তু আমাৰ মানে পুলিচ আমাৰ আহি কিনে মানে মানে একো কৰা নাই, চাই আছিলে। কিন্তু বাছ খালি সেই ল'ৰাবিলাকৰ কাম কৰা নাই পুলিচ। মালিগাঁও থানা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।